হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? তো মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আৰু তো আজিৰ ভিডিঅ'টোৰ টপিক হৈছে যে আমি অনলাইন যোগেদি কেনেকৈ পইচা কামানি কৰিব পাৰিম। ধৰি লওক মানে কম ইনভেষ্টমেণ্ট কৰি পেলাই যিকোনো এপতে বা আপুনি পইচা লগাই পেলাই পইচা কামাব পাৰে, কিন্তু গোটেইবিলাক এপ মানে ধৰক চিকিউৰ নহয় বা ধৰক আপোনালোকৰ ছেফ নহয়। তো আজি মই আপোনালোকক 2-3টা এপৰ নাম কম, এইকেইটাত আপোনালোকে ইনভেষ্ট কৰি পেলাই বহুত ধুনীয়াকৈ আপোনালোকে পইচা কামানি কৰিব পাৰিব। ধৰি লওক দিনটোত ইণ্টাৰডে কৰি পেলাই আপোনালোকে 5,000, 10,000 বা 500,000 টকাও কামানি কৰিব পাৰে। আপোনালোকে যদি বিচাৰে বেছিকেও কামানি কৰিব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি চেনেলটো আগবঢ়াই দিব। তো আৰু এই চেনেলটোৰ তলত আপোনালোকে বহুত কেইটা লিংক পাব, এইকেইটা চেনেলকেইটাও ছাবস্ক্ৰাইব কৰি দিব, কিয় এইকেইটা চেনেলো মোৰে হয়। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দোস্ত, মইতো আপোনালোকক কৈ দিছিলোঁ যে কোনটো এপৰ পৰা আপোনালোকে পইচা কামানি কৰিব পাৰিব। তো তাৰ কাৰণে মই এতিয়া যাব লাগিব ফাইলত গৈ পেলাই আপোনালোকক মই দেখাই দিছোঁ কোনটো এপৰ পৰা পইচা কামানি কৰিব। তো মই স্ক্ৰীনশ্বট মাৰি ৰাখি দিছিলোঁ। প্ৰথমটো এপ হৈছে এইটো, যে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। বহুত ধুনীয়া এপ হয়, ইনষ্টল কৰি ল'ব। আৰু একাউণ্টখন বনোৱাটো বহুত মেইন হয়, একাউণ্ট বনাই ল'ব। আৰু পেন কাৰ্ড বহুত দৰকাৰ, পেন কাৰ্ড হ'লেহে আপোনালোকে এই একাউণ্টখন বনাব পাৰিব। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, বহুত ধুনীয়া এপ হয়। এপটো হৈছে আপোনালোকক মই দেখাই দি আছোঁ, এইটো investment.com ষ্টক মাৰ্কেটিং। মানে এইটোত একদম বঢ়িয়া হয়, আপোনালোকে কৰিব পাৰিব। মানে এই এপটো ডাউনলোড কৰি ইনষ্টল কৰি একাউণ্ট বনাই ল'ব। আৰু আপোনালোকে ডেইলি ইণ্টাৰডে কৰি পেলাই অকণমান পইচা কামানি কৰিব পাৰে, যিমান বিচাৰে তিমানখিনি। তো নেক্সট আমি এপটো দেখাই দি আছোঁ। তো বলক, নেক্সট এপটো হৈছে এইটো। তো কোনো প্ৰমোশ্যনৰ ভিডিঅ' নহয়। চ' মই আপোনালোকক খালি মোৰ অসমবাসীৰ মানুহৰ বুলিহে মই এইখিনি কথা কৈছোঁ। আৰু আপোনালোকে যদি পাৰে তেনেহ'লে এইখিনি কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে বহু সোনকালে আপোনালোকে অলপ পইচা কামানি কৰিব পাৰিব, কিন্তু অলপ ইনভেষ্টমেণ্ট কৰিব লাগিব। তো বলক আপোনালোকক মই ইনভেষ্টমেণ্ট কেনেকৈ কৰে সেইটো দেখাই দিয়ে। এপটো ডাউনলোড হৈ গ'ল এতিয়া। তো পাৰ্চনেল ডিটেইলছখিনি ফিল কৰিব লাগিব। পাৰ্চনেল ডিটেইলছখিনি ফিল কৰি পেলাই মই আপোনালোকক দেখাই দি আছোঁ অনলাইন ট্ৰেডিং কেনেকৈ কৰিব। তো প্ৰথম বাৰটো দি দিয়াৰ পিছত OTP আহি যাব। OTP অহাৰ লগতে আপোনালোকৰ যিটো পাছৱৰ্ড থাকিব, একাউণ্ট বনোৱাৰ সময়ত যিটো পাছৱৰ্ড দিব, সেই পাছৱৰ্ডটো আপোনালোকে ধৰক দি ল'ব। পাছৱৰ্ড দিয়াৰ পিছতে আপোনালোকে গোটেইখিনি অ'পেন হৈ যাব, আপোনাৰ একাউণ্টখন অ'পেন হৈ যাব। তো একাউণ্টখন অ'পেন কৰাৰ পিছতে তো যিখিনি পাৰ্মিশ্যন লাগে গোটেইখিনি দি দিব। পাৰ্মিশ্যনখিনি বহুত মেইন হয়, আৰু পাৰ্মিশ্যনখন দিলেহে আপোনালোকে পাৰিব মানে লাষ্টত এপটো ইউজ কৰিবলৈ। তো আমি আজি ইণ্টাৰডে শিকিম। বলক ইণ্টাৰডে কেনেকৈ কৰে। তো ইণ্টাৰডে কৰিবলৈ হ'লে এতিয়া দেখিছে মোৰ প্ৰফাইলটো অ'পেন হৈ গৈছে, আৰু এইটোৱে মোৰ এপটো হয়, এঞ্জেল ওৱান বুলি কয় ইয়াৰে। তো মইতো ইয়াতে ইনভেষ্টমেণ্ট কৰোঁ, আৰু ডেইলি ইণ্টাৰডে মই ইয়াত দোস্ত এতিয়া দেখিছেনে, এইটো কোম্পানী বেইল কোম্পানীটোৰ আপোনালোকে দেখিছেনে 420 টকা প্ৰাইচ চলি আছে। তো বলক আমি এইটোতে আপোনালোকক শ্বেয়াৰখিনি দেখাই দি আছোঁ। তো আমি এতিয়া ইণ্টাৰডে অপশ্যন কৰিব লাগিব, মানে ইণ্টাৰডে ট্ৰেডিং কৰিব লাগিব। তো ইণ্টাৰডে কৰিবলৈ হ'লে আপুনি বাইত ক্লিক কৰিব, আৰু ইয়াত লিখা আছে চাওক ইণ্টাৰডেত ক্লিক কৰিলে তাৰপিছত আপোনালোকে যদি মানে মাৰ্কেট প্ৰাইচত বেচিব বিচাৰে তেনেহ'লে আপোনালোকে নিজে চাই থাকিব লাগিব। আৰু যদি লিমিটেড লগাই দিয়ে, আপোনালোকে লিমিটেড লগাই দিলে মানে যিটো মাৰ্কেট প্ৰাইচ হয় 420 টকা চলি আছে। তো আপোনালোকে যদি মানে লিমিটেড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 320 টকাতে আপোনালোকে লিমিট কৰি পেলাই অৰ্ডাৰ কৰি দিব পাৰিব। তেতিয়া ধৰক আপোনালোকৰ যেতিয়া শ্বেয়াৰটো 320 টকালৈ কমি যাব, তেতিয়া অট'মেটিকলি আপোনাৰ ইনভেষ্টটো চেল হৈ যাব, আৰু আপোনালোকৰ লছটো নহ'ব। আৰু আপোনালোকে চেলো কৰিব পাৰিব। চেল কৰিবলৈ হ'লে আপুনি মাৰ্কেট প্ৰাইচত গৈ পেলাই ধৰক আপোনাৰ এতিয়া 420 টকা চলি আছে, আপুনি যেতিয়া 460 টকা হৈ গ'ল বা 460 টকা হৈ যাব এটা শ্বেয়াৰৰ দাম, তেতিয়া ধৰক আপুনি অট'মেটিকলি এতিয়া বেছি দিব পাৰিব। তেতিয়া নিজে বেছি দিব, আৰু 460 টকা যিমান লাভ হ'ব সেইখিনি আপোনাৰ একাউণ্টত আহি সোমাই যাব। তো ইমানেই ইণ্টাৰডে। আৰু আপোনালোকে ইণ্টাৰডে কৰাৰ আগত যিটো চাৰ্ট হয় এইটো আপোনালোকে চাই ল'ব পাৰিব। তো এইটো একাউণ্টৰ চাৰ্টটো এনেকৈ দেখাব আপোনালোকক। তো একাউণ্টটো আপোনালোকে এইটো চাই ল'ব পাৰিব। যে নীলাটো হৈছে মানে সেউজীয়াটো হৈছে ধৰক ওপৰলৈ গ'লে, ধৰক আপোনালোকে যদি বাই কৰে তেনেহ'লে ওপৰলৈ যাব লাগিব, আৰু মানে চেল কৰিলে ডাউন হ'ব লাগিব। যদি আপোনালোকে এইটো প্ৰথম বুজি পাব লাগিব, আৰু বুজি পাবলৈ হ'লে ইউটিউবত ভিডিঅ' চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে নিশ্চয় বুজি পাব। তো আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।